ঐ গেৰেলা, তই যে কালি স্কুললৈ অহা নাছিলি, আজি ছাৰে সুধিলে কি কবি তই? সময়ত গম পাবি নহয় মই কি ক'ম। চাই থাক মোৰ বুদ্ধি। জানো দেই গেৰেলা, তইনো কি বুদ্ধি উলিয়াই থাক। ঐ, তহঁত দুটা ইমান কিয় কথা পাতি আছ? অকণ মনে মনে থাকিব নোৱাৰ? হয় দে চিন্তু, তই ঠিকেই কৈছ। গেৰেলা আৰু চেপেটাৰ বৰ কথা। ঐ ঐ, কাক দম দিছ? উৰুৱাই দিম গম পোৱা নাই? একে গুচাই গৈ পিনি ক'ৰবাত পৰিবিগৈ। গেৰেলা, এহেঁত দুটাক ধৰি পিনি উঠুৱাই লৈ দুয়োটাই ক'ৰবাত দলি মাৰি থৈ আহোঁগৈ। ঐ চিন্তু, এইকেইটাৰ লগত লাগি নোলোৱাই ভাল হ'ব। যিহে দন্দুৰা, আমাক সঁচাকৈ পেলাই দিবগৈ। আমি মনে মনে বহি থাকোঁ। তই ঠিকেই কৈছ ভেদাই, আমি মনে মনে বহি থকাই ভাল। এইকেইটা বৰ দন্দুৰা। ঐ তহঁত তাৰ কিহৰ ইমান কথা? একো নাই ছাৰ, আমি পঢ়া কথাহে পাতি আছিলোঁ। আপুনি যে দিছিলে হোমৱৰ্ক কৰিবলৈ, আমি তাকেহে পাতি আছিলোঁ। অঁ হয় নি? ভালেই তেতিয়াহ'লে মনত পেলাই দিলি। মই আকৌ পাহৰিছিলোঁ নহয় হোমৱৰ্কৰ কথা। ঐ চেপেটা, তই হোমৱৰ্ক কৰিলি নাই? মই বাৰু অহা নাছিলোঁ, কিবা এটা বুদ্ধি কৰিম। তই যে ফচিবি। ৰ ময়ো নকৰিলোঁ নহয়, কিবা এটা বুদ্ধি কৰিব লাগিব। ঐ গেৰেলা আৰু চেপেটা, কি তলকাতলক কৰি আছ ইপিনে চাই? কচোন কি হ'ল? আৰু গেৰেলা, তই কিয় অহা নাছিলি কালি? ছাৰ, মোৰ কালি ককা ঢুকালে, মই সেইকাৰণে আহিব নোৱাৰিলোঁ। অঁ হয় নি গেৰেলা? নেকান্দিবি, বেছিকৈ কন্দা কটা নকৰিবি। একো নহয় দে, তই বাৰু স্কুলত নাহিলি, হোমৱৰ্ক নাই কৰা একো নাই। ঐ চেপেটা, তই হোমৱৰ্ক কৰিলি নে নাই কৰা? ছাৰ, মই হোমৱৰ্ক কৰিবলৈ নহ'লে টাইমে নাপালোঁ। কি হ'ল? তই টাইম নাপালি? তই কি কৰি থাক ঘৰত? ছাৰ, গেৰেলাৰ যে ককাই ঢুকালে, ই মোৰ বেষ্ট ফ্ৰেণ্ড নহয় জানো? মই ইয়াক কালি সান্তনা দিবলৈ গৈছিলোঁ। কালি সিহঁতৰ ঘৰতে থাকিলোঁ। আজি আহিছোঁহে মই সিহঁতৰ ঘৰৰ পৰা। অঁ হয় নি? ভালেই কৰিলি সান্তনা দি। হ'ব বাৰু দে, এতিয়া গেৰেলা তইও কান্দিব নালাগে। আৰু চেপেটা, আজিৰ কাৰণে বাৰু তোক ক্ষমা কৰি দিছোঁ। কাইলৈ কিন্তু হোমৱৰ্ক কৰি আনিবি। হ'ব ছাৰ। ভাল বাচিলোঁ আজি। আমাৰ বুদ্ধি কিন্তু মজা। আজি কিন্তু আমি দুটাই ভাল বাহানা মাৰিলোঁ ন? তই কিন্তু মোৰ লগত থাকি থাকি বেষ্ট বুদ্ধি শিকিছ দেই। মোৰ ইমান হাঁহি উঠিছিলে মনে মনে। ভাল ৰখাইছ নিজকে। অঁ, তহঁত দুটাৰ ক্লাছ এৰি ক্ৰিকেটডালি মাৰিবলৈ আৰম্ভ হৈ গ'ল আৰু ন? আমি ক্ৰিকেটডালি মাৰোঁ, ক্লাছ বাং কৰোঁ, ক্লাছ কৰোঁ নকৰোঁ আমাৰ কথা। তই কোন ক'বলৈ? আৰু আমি একো ক্লাছ বাং কৰা নাই। আমি ক্ৰিকেটডালি মাৰিবলৈ অহা নাই, আমি পানী খাবলৈহে আহিছোঁ। হ'ব, তহঁতৰ এই পানী খোৱা বাহানা মোৰ আগত নিদিবি। ঐ গেৰেলা, একো মনে মনে থাকিবলৈ কওঁ কিন্তু। আৰু অলপ বেছি কৰিলে মই চুলিত ধৰি ঘটালি পেলাম। ঐ তই কাৰ চুলি ঘটাল? ইমান সৰু ল'ৰা হৈ পিনি মোক দম দিব আহিছ? এতিয়াই মই গৈ প্ৰিন্সিপালক কমপ্লেইন দিমগৈ। দুখ পাইছোঁ। এইছ নাই? তোক মই আজি সোধাই এৰো। মই এতিয়াই কমপ্লেইন দিমগৈ প্ৰিন্সিপালৰ আগত, তেতিয়া গম পাবি কথা বিষম দেখোন, পলোৱাই ভাল। ছাৰ, ক্লাছ ৰুইছে চেপেটা, সি মোক চুলি ঘটা দিম বুলি কৈছে, মাৰিম বুলি কৈছে। ঐ গেৰেলা, আমি পলাওঁ ব'ল। গেৰেলা নাই দেখোন, ই মোক এৰি পলালে, মই পলোৱাই ভাল। অঁ অথনি গেৰেলাই তাৰ ককাক ঢুকালে বুলি কৈছিলে নহয়। মই গৈ খবৰ এটা কৰি আহিলে ভাল হ'ব। সিহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। আজি যে বাছ এখনো অহা নাই ইমান দেৰি। আমি ঘৰলৈ কেনেকৈ যাম? ইমান দেৰি ৰখি আছোঁ, ভাগৰ লাগিছে আৰু দেই। আহিব ইমান চিন্তা কেলৈ কৰিছ? এটা কথা শুনচোন, তই যে ছাৰক মিছা কথা ক'লি, তই যে কেনেকৈ ধৰা পৰ কি হ'ব? কেনেকৈ ধৰা পৰিম? ছাৰেনো কেনেকৈ গম পাব মোৰ ককা জীয়াই আছেনে মৰিলে? আৰু মোৰ লগৰ কোনেওতো গমেই নাপায় মোৰ ককাৰ কথা। জানো পাই, মোৰ হ'লে ভয়হে লাগিছে। তই কি কৰ কৰিবি আৰু দেই, মোক নফচাবি। তই যে বৰ ভয় পাদৰা দেই। মোৰ বেষ্ট ফ্ৰেণ্ড হৈ ইমান ভয় পাদৰা হ'লে নহ'ব। মই বেলেগ দেশে পঠাইলে মোক গম পাবি তেতিয়া। গেৰেলা শুনচোন। নাই, মই এইবোৰ শুনিব নোৱাৰোঁ দেই। মোৰ ওচৰত পইচা নাই, যা। পিছলেতো চাহ কোন আহিছে, নোচোৱাবিলাকে কিয় গালি পাৰিছ? ছাৰ, আপুনি মই পটককৈ ভিক্ষাৰী বুলি ভাবিলোঁ। হ'ব বাৰু দে, একো নাই। মই এতিয়া তহঁতৰ ঘৰলৈ যাম। আমাৰ ঘৰলৈ? কিয় ছাৰ? ইমান ভয় কৰিব নালাগে তই। মই আকৌ তোক মাৰিবলৈ নাযাওঁ, তোৰ বিষয়ে কমপ্লেইন দিবলৈ নাযাওঁ। মোৰ নিজৰ বিশেষ কাম এটাতে যাম। আজি বাপেকে গেৰেলা ভাল ফচিলে, লগতে মোকো ডুবালে। কি যে হ'ব নহয়। যি হয় ভগৱানৰ ওপৰতে ঈশ্বৰৰ দেই। ছাৰ, আপুনি ইয়াতে বহক, মই
আপুনি কোননো? মই ধৰিব পৰা নাই। মই গেৰেলাৰ স্কুলৰ শিক্ষক। তাৰ বোলে ককাক ঢুকালে, তাকেহে খবৰ ল'বলৈ আহিছিলোঁ। খবৰটো শুনি বৰ দুখ লাগিলে, সেইবাবে সোনকালেই খবৰ ল'বলৈ আহিলোঁ। এয়া আপুনি কি কথা কৈছে? মইচোন জীয়াই আছো। জীয়াই আছোঁ মানে আপুনি কোন হয়? মইতো তাৰ ককা। কি তাৰমানে সি মিছা কথা ক'লে? সি স্কুল ক্ষতি কৰি লোৱাত মই সুধিছিলোঁ কেলৈ যোৱা নাছিলে বুলি, তেতিয়া ক'লে যে মোৰ ককা ঢুকালে। সি আকৌ মোক স্কুল কেলে নাই যোৱা বুলি সুধিলত ক'লে যে তাৰ হেনো শিক্ষকৰ এক্সিডেণ্ট হৈছে, গাড়ীৰ পৰা পৰি হাত ভৰি গোটেই ভাগি আছে। সি এতিয়া ক'ত গ'ল বাৰু? তাক মই ভালকৈ হেঁকা দিব লাগিব। মোলৈ পানী আনিম বুলি কৈ কিটচেনলৈ গৈছে। আপুনি তাক তাতে পাব, ঠিকছে হেঁকা দিব, মোৰ হৈও দিব। মই তাক কাইলৈ স্কুলত দি আছোঁ। ঐ ল'ৰা, নামিছে নাই ওপৰৰ পৰা? ক'ত ওপৰত বহি হাঁহি আছ? মোক অকৰা বুলি ভাবিছা নেকি? মই ভুলতো নেনামো আজি মই ইয়াতে থাকিম। ৰহ, তোক আজি মই নিদিলে নহয়। আজি তোক মই ঠিকছে কোবাম। ককা নেমাৰিবা। ভুল হৈ গ'ল। মই মিছা কথা ক'ব নালাগিছিলে। মোক ক্ষমা কৰি দিয়া। কথা ক'বলৈ আহিছ গৰু? কথা ক'বলৈ আহিছ কটা নিধক। তোৰ পঢ়া শুনাত মন নাই নহয় তোৰ? হোমৱৰ্ক নকৰিবি, তই মিছা কথা কবি। আজিৰ পৰা তই মিছা কথা কবি, তোৰ ঠেং ভাঙি গুণাগুৰি কৰি দিম। যা এতিয়া কিতাপ পঢ়গৈ। এই বুঢ়াটো বৰ ছাৰ, মোক মাৰিলে। এই ককাটো ইমান মাৰিব বুলি মই ভবাই নাছিলো। এইটো মৰি থকা হ'লে ভাল আছিলে। এই কটা নিধকটো এতিয়াও বৰ কথা। ই মোক মৰিবলৈ সাৱ দিবলৈ আহিছে। তোক আজি মই সোধাই নেৰো। তোক মই আজি কাণত ধৰাই থৈ দিম। মই তোক আজি ঠেং ভাঙিম এতিয়াই। এইটো শুনিলে মই একো নকৰিবা ককা, মই নকওঁ আজিৰ পৰা, মোক ক্ষমা কৰি দিয়া। কটা নিধক, এতিয়া তই ক্ষমা খুজিবলৈ আহিছ? আজিৰ পৰা যদি তই কেনেবাকে মই মৰিছো বুলি কওঁ নহয়, চাবি আকৌ মই আৰু 200 বছৰ জীয়াই থাকিম, গম পালি?